নমস্কাৰ জনালোঁ সকলোকে। মই ৰিজুৱে আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু এয়া দেখিছে নহয়, ৰাতিপুৱা আমাৰ ফালে বৰষুণ দি আছে। ৰাতিপুৱা বৰষুণ দিয়াৰ বাবে মৰ্ণিং ৱাক কৰিবলৈ যাব নোৱাৰিলোঁ, হ'লেও সোনকালে উঠিলোঁ বাৰু। উঠিয়ে মই ভাবিলোঁ এনেকুৱা বতৰত কিনো কৰিম, ঘৰৰ ভিতৰুৱা কামকেইটাকে আজৰি হৈ লওঁ কৰি লৈ। আৰু যিহেতু ছোৱালী আৰু দেউতাকো শুই আছে, মইনো অকলে কি কৰি থাকিম, সেয়েহে ঘৰটোকে ঝাৰু দি লওঁ, তাৰপিছত ভিতৰুৱা কামখিনি বাকী কৰি থাকিম আৰু। আমাৰ মহিলাসকলৰ সদায় কাম একেখিনিয়ে নহয় জানো। ৰাতিপুৱা টাইমটো কেনেদৰে পাৰ হয় ধৰিবই নোৱাৰোঁ। সদায় এয়া ঘৰ সৰা, ঘৰ মচা, বিচনা পাৰা, কাপোৰ ধোৱা, ভাত বনোৱা, ল'ৰা ছোৱালীৰ যত্ন লোৱা আদিবোৰ কাম আমি প্ৰত্যেকগৰাকী মহিলাই কৰিব লাগে নহয় জানো। বিয়া হোৱাৰ পিছৰে পৰা যেতিয়া মাক হ'লোঁ, তেতিয়াৰ পৰাহে নিজৰ মাৰ কিমান কষ্ট কৰিছিল, কাম বন কৰি আমাক খুৱাইছিল বোৱাইছিল, সেই কথাটো আজিকালি বৰকৈ অনুভৱ হয়। কাৰণ নিজেও এতিয়া এগৰাকী মা হ'লোঁ যেতিয়া এই কথাটো বৰকৈ অনুভৱ হয়। আৰু এয়া আহিলোঁ, এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ। পাৰ্চেলটো ভাবিলোঁ আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। এটা মই বাথ কৰ্ণাৰ ছেট অৰ্ডাৰ দিছিলোঁ, কেনেকুৱা আহিছে এয়া আপোনালোকৰ আগতে চাই লওঁ। এই বাথ কৰ্ণাৰ ছেটটো অৰ্ডাৰ কৰিছিলোঁ বাথৰুমত চাবোন থ'বৰ কাৰণে, লগাবৰ কাৰণে আৰু বেচিনৰ ওচৰত চাবোন থ'বৰ কাৰণে লগাবলৈ। এইটো কেনেকুৱা আহিছে, ভালেই আহিছে, দেখাততো ভালেই লাগিছে। এয়া দেখিছেনে বাৰু কিমান ধুনীয়া আহিছে। বস্তুটো ডাঠো আহিছে, দেখাতে লাগিছে ডাঠ গোটে। আৰু এয়া আপোনালোকৰ আগত খুলিয়ে দেখাইছোঁ মই। 3টা পিচ আহিছে, এইটো এটা সৰু, এইটো মধ্যমীয়া আৰু এইটো অকণমান ডাঙৰ। এয়া ভাল লাগিছেনে বাৰু আপোনালোকৰ? ভাল হয় বস্তুটো, কোৱালিটিটো ভালেই দিছে বাৰু। আৰু যদি আপোনালোকক লাগে কমেণ্ট এটা কৰিব। আৰু এতিয়া মই আহিলোঁ দুপৰীয়া ভাত সাজ বনাবৰ কাৰণে। আৰু আহক দুপৰীয়ানো আজি কি বনাইছোঁ আপোনালোকক দেখাওঁ। দুপৰীয়া ভাত সাজৰ কাৰণে দাইল আৰু ভাত বনাই ল'লোঁ। আৰু এতিয়া মই চিকেন বনাই আছোঁ। চিকেন এয়া হৈয়ে গ'ল, কাঢ়ি লৈছোঁ। যিহেতু আকৌ ভাবিলোঁ মিক্স ভাজি এখনো বনাওঁ। আৰু এয়া দাইল বনালোঁ আৰু এয়া ভাত ইমানেই।